নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত সিংহ ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত মংগল গ্ৰহ আপোনাৰ পৰিয়ালৰ ওপৰত গধুৰ হৈ পৰিছে, যাৰ বাবে সকলোৰে লগত প্ৰেম ভাৱ কমি যাব। কোনো পুৰণি বিষয়ক লৈ সদস্যসকলৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে আৰু সম্পৰ্কক লৈও বিবাদৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত সংযম আৰু ধৈৰ্যৰে কাম কৰিব লাগিব, নহ'লে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিব পাৰে। আপুনিও আপোনাৰ সন্তানৰ ওপৰত হতাশ হ'ব পাৰে আৰু তেওঁলোক ভৱিষ্যতৰ সন্দৰ্ভত কিছুমান কঠিন সিদ্ধান্ত ল'ব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ধৈৰ্য ধৰি বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব, যাৰ বাবে আপোনাৰ যথেষ্ট খৰচ হ'ব। এনে পৰিস্থিতিত অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰি শত্ৰুৰ ওপৰত চকু ৰাখক। আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰাৰ কথা ভাবিব পাৰে, যাৰ বাবে ক্ষতিৰ সম্ভাৱনা থাকিব। বজাৰত আপোনাৰ প্ৰকৃতিৰ অনুকূল কৰি ৰাখক আৰু সকলোৰে লগত মিঠাভাৱে কথা পাতক। এই মাহত কাম কৰা ব্যক্তিসকলে নতুন সুযোগ পাব পাৰে, কিন্তু আপুনি বৰ্তমানৰ চাকৰি এৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই মাহটো সৃষ্টিশীল ক্ষেত্ৰত কাম কৰা ব্যক্তিসকলৰ বাবে ভাল হ'ব আৰু তেওঁলোকে নিজৰ কামত অধিক মনোনিৱেশ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত একাগ্ৰতাৰ অভাৱ হ'ব, যাৰ ফলত তেওঁলোকৰ পঢ়া শুনাত প্ৰভাৱ পৰিব। শিক্ষকসকলেও আপোনাৰ ওপৰত হতাশ হ'ব পাৰে।
কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে সহপাঠীৰ পৰা সহায় লাভ কৰিব, কিন্তু তেওঁলোকৰ বাবে ইয়াৰ বিশেষ কাম নহ'ব। যদিহে আপুনি সম্পূৰ্ণ হৃদয়েৰে অধ্যয়ন নকৰে, তেতিয়ালৈকে আপুনি সঠিক ফলাফল নাপাব। যদি আপুনি মেনেজমেণ্টৰ অৰ্থাৎ MBAৰ ছাত্ৰ, তেন্তে এই মাহত আপুনি ভাল ফলাফল পাব। চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা বা চৰকাৰী খণ্ডৰ যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কেৰিয়াৰ বিকল্পৰ কথা বিশেষভাৱে বিবেচনা কৰিব পাৰে, য'ত তেওঁলোকে কাৰোবাৰ পৰাও গাইডেন্স লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ ভাল বৈবাহিক জীৱনৰ লক্ষণ দেখা যাব আৰু আপুনি আপোনাৰ পত্নী বা স্বামীৰ পৰা সম্পূৰ্ণৰূপে সমৰ্থন পাব, যি আপোনাক তেওঁলোকৰ প্ৰতি আকৰ্ষণ কৰিব। আপোনাৰ সংগীয়ে আপোনাক বহুত ভালকৈ বুজিব আৰু প্ৰতিটো পৰিস্থিতিত আপোনাৰ লগত থিয় দিব। তেওঁলোকৰ প্ৰতিও আপোনাৰ মৰমৰ অনুভূতি থাকিব আৰু তেওঁলোকৰ কোনো কথাকে আওকাণ নকৰিব। যদি আপুনি লাভ মেৰেজ অৰ্থাৎ প্ৰেম বিবাহৰ কথা ভাবিছে আৰু এতিয়াও পৰিয়ালক কোৱা নাই, তেন্তে এই মাহত ইয়াৰ বাবে অনুকূল। আপুনি আপোনাৰ পৰিয়ালত এই কথাটো ক'ব পাৰে। আপুনি এইটো আপোনাৰ পৰিয়ালৰ কোনো ঘনিষ্ঠ সদস্যৰ লগত শ্বেয়াৰ কৰিলে ইয়াৰ বিশেষ উপকাৰিতা লাভ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ বিশেষকৈ মহিলাসকলে এই মাহত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন দিব লাগিব, নহ'লে তেওঁলোকে কিবা গুৰুতৰ ৰোগত ভুগিব পাৰে। মূলতঃ ৰন্ধা বঢ়া কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব, কাৰণ জ্বলি যোৱা বা কিবা অশুভ ঘটনাৰ আশংকা বেছি দেখা গৈছে। এই মাহত আন কোনো লোকৰ কোনো ধৰণৰ শাৰীৰিক সমস্যা নহ'ব। আপুনি আপোনাৰ ক্ৰোধ নিয়ন্ত্ৰণ কৰি প্ৰতিদিনে যোগাসনক স্থান দিয়ক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে সুস্থ হৈ থাকিব। আপোনালোকে এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি বৰ্তমান আপোনাৰ কেৰিয়াৰক লৈ আশংকা কৰি আছে, তেন্তে এই মাহত কোনোবা অচিনাকি ব্যক্তিয়ে আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব আৰু আপুনিও তেওঁৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। এনে পৰিস্থিতিত খৰখেদাকৈ যিকোনো সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে ভালদৰে চিন্তা কৰক আৰু বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ভালদৰে শুনক, নহ'লে ভৱিষ্যতে আপোনাৰ বাবে বিশেষভাৱে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলোম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ
ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল সিংহ ৰাশি ব্যক্তিসকলে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আৰু যদি আপোনালোকৰ ৰাশিফলৰ সম্বন্ধীয় অৰ্থাৎ জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আপোনালোকৰ মনত আছে তেন্তে আপোনালোকে তলত সেই প্ৰশ্নৰ উত্তৰ বিচাৰি কমেণ্ট কৰিব পাৰে। আমি আপোনালোকৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।